হয় স্যার, আমি পুৱাৰ পৰা দেখাই গৈছোঁ দৌল গোবিন্দ মন্দিৰৰ পৰিৱেশ লোকে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰত। আৰু এইখিনি মুহূৰ্তত আৰম্ভ হৈছে নিত্য স্নান, অৰ্থাৎ যি স্নান সেই স্নান আৰম্ভ হৈছে। আৰু সেই তাৰ পাছতে নিত্য স্নান কিছু সময় পাছতে শেষ হ'ব। নিত্য স্নান শেষ হোৱাৰ পাছতে মহাস্নান আৰম্ভ হ'ব। পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাম। মৃন্ময় আছে, মৃন্ময় দেখুৱাই গৈছে এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। ইতিহাস প্ৰসিদ্ধ এয়া দৌল গোবিন্দ মন্দিৰৰ পৰিৱেশ। কেওফালে দেখিবলৈ পোৱা গৈছে আধ্যাত্মিক পৰিৱেশ। বিশেষকৈ আজিৰ দিনটোত যিহেতু মূল পূজা আছে, সেই মূল পূজা কিছু সময় পাছতে অনুষ্ঠিত হ'ব। আৰু নিত্যস্নান আৰম্ভ হৈছে। প্ৰভুক বাহিৰলৈ অনা হৈছে। কালিৰ দিনটোতে প্ৰভুক বাহিৰলৈ অনা হৈছিলে মহাপ্ৰভুক। আৰু বাহিৰলৈ আনি বাহিৰৰ যি সিংহাসন আছে সেই সিংহাসনত মহাপ্ৰভুক শ্ৰদ্ধাৰে বহোৱা হৈছে। সেৱা অৰ্চনা কৰি পূজা অৰ্চনা কৰি বহোৱা হৈছিলে। আৰু এইখিনি মুহূৰ্তত যি নিত্যস্নান সেই নিত্যস্নানৰ পৰিৱেশ আমি দেখুৱাই গৈছোঁ প্ৰতিদিনে দৰ্শকসকলক। আয়তীসকল আছে, আয়তীৰ মংগলুৱলী ধ্বনিৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছে এয়া দৌল গোবিন্দ মন্দিৰত। ৰাজ্যৰ কেওফালে আজি প্ৰতিখন সত্ৰ নামঘৰতে দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ। কিন্তু দৌল গোবিন্দ মন্দিৰত কিছু ব্যতিক্ৰম। প্ৰতি বৰ্ষৰ দৰে এইবাৰো দৌল গোবিন্দ মন্দিৰত 5 দিনীয়াকৈ আয়োজন কৰা হৈছে এই যি দৌল উৎসৱ। আৰু এই দৌল উৎসৱৰ আজিৰ দিনটোত গোসাঁইক ফাকু দিয়া হয়। আৰু সেই পৰ্ব ইতিমধ্যে সমাপন হৈছে। আনফালে দেখিবলৈ পোৱা গৈছে যে সিংহাসন, মূল সিংহাসন আমি দেখুৱাম। এই মূল সিংহাসনত গোসাঁইক স্থাপন কৰা হৈছে। আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া গোসাঁইক স্থাপন কৰা হৈছে, মহাপ্ৰভুক ইয়াত স্থাপন কৰা হৈছে। কালিৰ দিনটোত যি মেঘদান পৰ্ব আছিল সেই মেঘদান পৰ্ব সমাপ্ত কৰি নৈৰ পাৰলৈ লৈ যোৱা হৈছিল, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ পাৰলৈ লৈ যোৱা হৈছিল মহাপ্ৰভুক। আৰু তাতেই ধুৱাই পুনৰবাৰ এই দৌল গোবিন্দ মন্দিৰলৈ লৈ অহা হৈছে। আনি এই যি সিংহাসন আমি দেখুৱাইছোঁ এই সিংহাসন ইয়াত স্থাপন কৰা হৈছে, প্ৰভুক স্থাপন কৰা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত সেই ভক্তসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। দৌল গোবিন্দ মন্দিৰ সদায় ব্যতিক্ৰম, সদায় প্ৰসিদ্ধ। কি ক'ব বিচাৰিব? কি কৈছা? দৌল গোবিন্দ মন্দিৰত এইটো সদায় অলপ বেলেগ ধৰণে হয়। প্ৰতি বছৰে 5 দিনীয়া কাৰ্যসূচী হয়। আজি মেইন পূৰ্ণিমা, এতিয়া দিনত এটা হোম হ'ব, সন্ধিয়া এটা হোম হ'ব। দিনত আজি আমাৰ গাঁৱৰ ৰাইজে আজি ফাকু নলয়, আজি গোসাঁইক ফাকু দিয়ে। এতিয়া দুপৰীয়া 11:30 বজাত ফাকু দিব গোসাঁইক, হোম হ'ব। তাৰপিছত আকৌ সন্ধিয়া এবাৰ ফাকু দিব। তাৰপিছতহে মানুহ ফাকুৰ ফুট দিয়া হ'ব আৰু ফাকু ল'ব। তাৰপিছত মানুহ ফুট ল'ব। অলপ ব্যতিক্ৰমী পূজা হয়। আগৰ পৰা পৰম্পৰা মতে চলি আহি আছে। এনেকৈ চলি আছে, আগলৈও চলি যাব। সকলো ইয়াক লৈ উৎসুক, সকলো আনন্দত মতলীয়া হৈ আছে। ফাকুৱাটো কেনেকৈ এই ৰঙৰ উৎসৱ কেনেকৈ আৰু ৰঙিয়াল কৰিব পাৰি তাক লৈ সকলো ডেকা ল'ৰা ডেকাবোৰ গাঁৱৰ সকলোৱে আনন্দত মতলীয়া হয়। নিশ্চয় আনন্দত মতলীয়া হৈছে। আমি পৰিৱেশ দেখুৱাম, পৰিৱেশ দেখুৱালেই অনুমান কৰিব পাৰিব প্ৰতিবেদনৰ দৰ্শকসকলে যে এইখিনি মুহূৰ্তত ঢুলীয়াসকল আছে, ঢুলীয়াসকলে ঢোল বজাইছে, তাল বজাই যি সম্পূৰ্ণ ৰীতি-নীতি সেই ৰীতি-নীতি অনুসৰি অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ দৃশ্যাংশ। এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশ। আয়তীসকল আছে, আয়তীৰ মংগলুৱলী ধ্বনিৰে হোলীগীতৰ তালে তালে ইয়াত সকলোৱে নৃত্য কৰা পৰিলক্ষিত হ'ব। কিছু সময়ৰ পাছতে আমি দেখুৱাই গৈছোঁ প্ৰতিদিনৰ দৰ্শকসকলক এয়া হৈছে দৌল গোবিন্দ মন্দিৰৰ পৰিৱেশ। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত, আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা আয়তীসকল আছে। কেনেকুৱা লাগিছে আহি? মানে মোৰ ঘৰ ইয়াতে হয়, গতিকে এই 5 দিন মানে আমি ইয়াতে আৰু বহুত ভাল লাগে। মনটো কিবা মানে বেলেগ আৰু হোলী মানে ক'লে আৰু বেলেগ আৰু নিশ্চয়কৈ দৌল গোবিন্দ মন্দিৰ সদায় বিশেষ। আৰু এই দিনকেইটা, এই 5টা দিন যিহেতু তেওঁলোকে আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰে, এই 5টা দিনত এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই পুনৰ কৈছোঁ যে কালিৰ দিনটোত যি মেঘদান পৰ্ব সেই মেঘদান পৰ্ব সম্পন্ন হৈছিল। সম্পন্ন হোৱাৰ পিছত কালি সন্ধিয়া ভাগত মহাপ্ৰভুক এই সিংহাসন স্থাপন কৰা হৈছিল। আৰু তাৰ পাছত এই ধৰণৰ পৰিৱেশ বিৰাজ কৰিছে দৌল